শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ মই এইটো ভিডিঅ' বনাইছোঁ যে কি TLM OLD ডেভেলপমেণ্টৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ ল'ৰা ছোৱালীৰ মাজত। মৌখিক ভাষাৰ বিকাশৰ বাবে কি TLM আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম TLMৰ কথা যিটো হ'ল সেইটো হ'ল কথোপকথন চাৰ্ট। আপোনালোকে কথোপকথন চাৰ্ট পাইছে। সেই কথোপকথন চাৰ্টৰ মাধ্যমেৰে ল'ৰা ছোৱালীৰ OLD মৌখিক ভাষাৰ বিকাশ ঘটোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ ধৰক ইয়াতে এটা কথোপকথনৰ চাৰ্ট দেখুওৱা হৈছে। এনেকুৱা বহুতকেইটা চাৰ্ট আপোনালোকে আপোনালোকৰ স্কুলত পাইছে। যেনেকৈ ইয়াতে এটা ফেমিলিৰ কাহিনী বা চিত্ৰ দেখুওৱা হৈছে। এতিয়া ল'ৰা ছোৱালীক ক'ব লাগে যে এই চিত্ৰৰ মাধ্যমে তেওঁলোকে কি বুজি পাইছে এটা ৰোল প্লে টাইপৰ কৰি পেলাই দেখুৱাৰ কাৰণে। এনেকৈ তেওঁলোকৰ এই চিত্ৰটো চাই পেলাই তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব। যেনেকৈ এইটো এটা গাঁৱৰ এটা দৃশ্য। সেই গাঁৱৰ দৃশ্যটো চাই পেলাই তেওঁলোকৰ মনত কি ভাৱ আহিছে, এনেকৈ কথোপকথন চাৰ্টৰ মাধ্যমেৰে মৌখিক ভাষাৰ বিকাশ ঘটাব পাৰে। 2 নম্বৰ, চিত্ৰ কাহিনী। এই চিত্ৰটো চাই পেলাই তেওঁলোকে কাহিনী এটা বনাব আৰু তাৰ মাধ্যমেৰে অকল মৌখিক বিকাশ নহয়, তেওঁলোকৰ কনষ্ট্ৰাক্টিভ পাৱাৰ, যেটো মানে তেওঁলোকৰ কাল্পনিক শক্তিৰ বিকাশ হ'ব আৰু তেওঁলোকে এটা কাল্পনিক শক্তিৰ মাধ্যমেৰে এটা কাহিনী প্ৰস্তুত কৰিব পাৰিব। এই গোটেইখিনি কাম তেওঁলোকে ইয়াতে কৰিব পাৰিব। এই চিত্ৰ কাহিনীটো আমাৰ মৌখিক ভাষা বিকাশৰ কাৰণে বিৰাট প্ৰয়োজনীয় হয়। কিয় সৰু কণ ল'ৰা ছোৱালীবিলাকে এই চিত্ৰ কাহিনী ক'বলৈ বৰ ভাল পায় আৰু তেতিয়া তেওঁলোকে নিজৰ জীৱনৰ লগত এটা সম্বন্ধ স্থাপন কৰি তেওঁলোকে সেই কথাখিনি কয়, এই কাহিনীখিনি বনায়। এনেকৈ আমি মৌখিক ভাষাৰ বিকাশ ঘটাব পাৰোঁ। ইয়াতে এটা গাঁৱৰ দৃশ্য দিয়া আছে। এইটো এটা কথোপকথন চাৰ্ট হয়। এই চাৰ্টৰ মাধ্যমেৰে মই আগতো কৈছোঁ, ইয়াতে এই চাৰ্টটো দেখুৱাৰ কাৰণ সেইটোৱে যে ইয়াৰ পৰাও তেওঁলোকে এটা কাহিনী বনাব পাৰে। এনেকৈ আমি মৌখিক ভাষাৰ বিকাশৰ কাৰণে আৰু বহুত TLM আছে। এতিয়া চাওক, মৌখিক ভাষাৰ বিকাশৰ কাৰণে কবিতা ক্ৰিয়াকলাপো আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু মৌখিক কাহিনী শুনাই আলোচনা কৰি সামাজিক আৱেগিক বিকাশ ঘটাব পাৰি। যেনেকৈ ইয়াতে ভংগীমা গীত আহিল। এই ভংগীমা গীতবিলাক আমি সৰু থাকোঁতে বহুত গাইছিলোঁ আৰু ইয়াতে যেনেকৈ এটা কবিতা আহিল। এই কবিতাখিনি তেওঁলোকে যেতিয়া ক'ব, তেওঁলোকৰ মৌখিক ভাষাৰ বিকাশ হ'ব। কেনেকৈ বিকাশ হ'ব, তেওঁলোকৰ যি কমা দাঢ়ি সেইবিলাকৰ ধাৰণাটো লাহে লাহে আহিব আৰু তেওঁলোকে আনন্দদায়ক যেটো মানে পাঠ গ্ৰহণ, সেই পাঠ গ্ৰহণটো কৰিব পাৰিব। তাৰ বাহিৰতো আমাৰ পাঠ্যপুথি ঝংকাৰ আৰু মৌচাক, এই দুটাও আমি TLM হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এই মৌখিক ভাষাৰ বিকাশৰ বাবে। তো তাৰ বাহিৰতো আমি বিগ বুকৰ কথা ক'ব পাৰোঁ। এতিয়া বিগ বুক স্কুলবিলাকে পোৱা নাই, কিন্তু বহুত স্কুলে নিজে বনাই লৈছে। আশা কৰিছোঁ আপোনালোকে গমেই পালে।